একটা গ্রুপ বিচারিছে বড়োল্যান্ড, একটা গ্রুপ বিচারিছে উইলিয়ামচর। বড়োল্যান্ড হয়েছে আমার নেতা উপেন ব্রহ্ম, আন্ডার দ্য লিডারশিপ অফ উপেন ব্রহ্ম। আর আমার উদয়াঞ্চল হয়েছে আন্ডার দ্য লিডারশিপ অফ বিনয় ব্রহ্ম। এটা বড় 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 মাজত বহুতখিনি নিজৰ মাজত ঠাই জাগা হৈছে আৰু বহুত বড় মাজত শ্বহীদ হৈছে, কিন্তু পুলিচৰ হাতত হোৱা নাই, আৰ্মিৰ হাতত হোৱা নাই, CRP হাতত হোৱা নাই, কিন্তু নিজৰ হাতত হৈছে। আৰু কাৰ্বি আংলঙো এনেকুৱা হৈছে। আমি কাৰ্বি ভাই কাৰ্বি আংলং যিমানখিনি ৰাইজ হ'ল অট'নমাছ ষ্টেট বিচাৰিছে 1987। আৰু দুইটা ভাগ হৈ গ'ল, কাছকম আৰু ASTC। তেতিয়া কাৰ্বি বুলি জাতিটো নাই, কাছকম আৰু ASTC। কিন্তু আমাৰ কাৰ্বি মাজত তেতিয়া আছিলে আমাৰ কাৰ্বি আংলঙৰ CM আছিলে আমাৰ বিদ্যা সিং ইংলেণ্ড, HD গিৰিচাৰ আছিলে আমাৰ চামসিং হানছে, তাৰপিছত ইয়াত লোকেল NEC EM আছিলে চন্দ্ৰ বসুমতাৰী। তেতিয়া আমাৰ কাৰ্বি মাজত বহুতখিনি শ্বহীদ হ'লে হোৱাটো হৈছে, কিন্তু কম হৈছে। তেতিয়া 1989 ইলেকশ্যন হৈছে। ইলেকশ্যন ASTC 23 চিট হোৱাৰ পিছত কাছকমবিলাকে বহুত কমজোৰ হৈ গ'ল। কমজোৰ হোৱাৰ কাৰণে মেক্সিমাম এৰিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যাৰ হাতত আছে তাৰ লগতে বেছি যায়। তেতিয়া মেক্সিমাম এৰিয়া ASTC হৈ গ'ল। তেতিয়াহে আমাৰ কাৰ্বি জাতিটো অলপমান বাচিছে। আমিতো হৈছে কাছকমৰ ফেকশ্যন। আৰু আজি চিফ গেষ্ট আছিলে আমাৰ ডক্টৰ তুলেৰাম বৰ্মন ছাৰ। তেখেত আহিব নোৱাৰিলে কাৰণ আমাৰ কাৰ্বি আংলং ডিমা হাছাও